हेलो एवरीवन कुमुसुदुं আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছো আমাৰ এই হাকবাৰীৰ পৰা মানে আজি আলহী আহিব যেহেতু মানে একদম দূৰৰ পৰা আলহী আহিব সেইকাৰণে বস্তু কেইটামান গোটাই লৈছো স্পেশাল কিবা এটা বনাই খাম বুলি ভাবিছো হেহে এটা নহৰু পাত আৰু পিয়াজৰ পাত ধনিয়া এনেকৈ চিঙিবলৈ আহিলো আৰু আপোনালোকক দেখাই দিম বাৰীখন দেই এয়া আৰু ইফালে মটৰো লাগি আছে দেই আৰু ইফালে লাইখিনি গোটেই ফুল ফুলি গ'ল ইফালে আৰু ইফালে ধনিয়াখিনিও ফুল ফুলি গ'ল গোটেই এই ধনিয়াৰ গোন্ধটো যে একদম মজা এটা ধনিয়া ছিঙি লওঁ আৰু আলহী কোননো আহিব আপোনালোকক দেখাম বাৰু কোননো আহিব তাকে জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব নহয় জানো আৰু মাজতে ভিডিঅ'ত দেখাইছিলে যে আলু কৰিছিলে যে মায়ে খানিলে এতিয়া জেগাটো পুৰা খালী হৈ আছে সেয়া এইখিনি জেগাতে লগাইছিলে মায়ে বেছিও নোলালে মানে গোটেই পোকে খোৱা এবাৰ প্ৰথমবাৰ ইয়াত কৰিছে যে সেইকাৰণে বেছি ভাল নহ'ল অহা বছৰ চাগে ভালকৈ যদি কৰোঁ তেতিয়া দেখাম বাৰু আপোনালোকক অহা বছৰ যদি মায়ে কৰে তেতিয়া আৰু কিছুমানে কয় মটৰৰ ফুল খায় বুলি কিন্তু মই আজিলৈকে খাই পোৱা নাই আপোনালোকে খাই পাইছে নাই বাৰু মই কিন্তু খাই পোৱা নাই দেই আৰু খাই নোপোৱা বস্তুবোৰ খাবলৈ ভয় লাগে নহয় ফুলখিনি মই সৰিয়হ ফুল বুলি কৈ পালোঁ আচলতে এইখিনি লাই শাকৰ ফুলহে আৰু এই সৰিয়হ ফুলকেইটা যে ইমান ভাল লাগিছে মই তলত দেখিছেনে বহি লৈছোঁ দেই ধুনীয়াকৈ সৰিয়হ ফুলবোৰ লগাই লৈছোঁ কাণত কেনেকুৱা লাগিছে বাৰু এবাৰ মানে চবে সৰিয়হৰ বাগানত ভিডিঅ' কৰিলে ফটো উঠালে কিন্তু মইহে নাপালোঁ আকৌ মানে যেতিয়া সৰিয়হৰ ছিজন আছিল তেতিয়া আমি সৰিয়হ ফুল ফুলা সময়ত আমি আছিলোঁ চিমেণ্ট চাপৰিত আমাৰ তাতো বাৰীত সৰিয়হ লগাইছিলে তেতিয়া ফুল ফুলা সময়ত আছিলে আমি চিমেণ্ট চাপৰিত মই ভাবিছিলোঁ আহি পেলাই ৰিলচ বনাম ফটো উঠিম কিন্তু নহ'ল আহি পেলাই আমি যেতিয়া ঘৰলৈ আহিছোঁ তেতিয়া গোটেই মানে সৰিয়হ উঠালেই ছিঙি ল'লোঁ এফালে লাই শাকৰ আগ কেইটামান ছিঙিলোঁ তাৰপিছত পিঁয়াজৰ পাত নহৰু পাত আৰু ধনিয়া আজি স্পেচিয়েল কিবা এটা বনাই খাম বাহঁতক দেই আপোনালোকো দেখাম বাৰু দেই যেতিয়া বনাম আৰু এইফালে বাই ধুনীয়াকৈ খৰি কাটি দিলে মাংসখিনি এইখিনি পুৰিয়ে খাম তাৰপিছত এফালে লৈছোঁ মই চিকেন আজি স্পেচিয়েল কিবা এটা বনাম কৈছিলোঁ যে তাৰ বাবে লৈছোঁ আৰু এফালে লৈছোঁ মছলাখিনি আৰু এফালে আদা নহৰু পিঁয়াজ আৰু লগতে লৈছোঁ পিঠাগুড়ি আচলতে আজি মই বনাম পিঠাঙই মানে পকটেঙই আলহী আহি পালেহি আৰু এফালে দেখিছেনে আলহী মানে একদম আহিয়ে আদা নহৰু খুন্দাত লাগি গৈছে মানে আলহী হৈছে আজি আমাৰ মানে এখেতৰ ডাঙৰ পেহীৰ ছোৱালী লগতে আহিছে ভিন্ন মানে এফালে ভিন্ন মানে আহি পাই একদম আদা নহৰু খুন্দাতে লাগি গৈছে আৰু এফালে বাৰ ছোৱালীজনী আৰু ল'ৰাটো লগতে বাৰ লগত লগৰ এজনীও আহিছে আৰু এফালে হৈছে ডাঙৰ পেহা আৰু ডাঙৰ পেহী মানে ডাঙৰ পেহা আৰু ডাঙৰ পেহী ডাঙৰ ছোৱালী বা এইয়া বাই আনি দিছে বগৰী দেই কাইলৈ খাব লাগিব ধুনীয়াকৈ ৰ'দত বহি পিঠাঙই খাইছা চিকেন কেনেকুৱা লাগিছে তুমিও খাই চাবা আপুনি খাইছে নাই চাইনা টেষ্ট কৰিলা কৰিম এতিয়া নবনাং আৰু এয়া পোৰা মাংসখিনি খোৱালে মোৰ পকটেঙইও ৰেডি হৈ গ'ল মানে পিঠাঙই মামহঁত আহিলে স্পেচিয়েল চব্জি কিবা এটা বনাই খাম কৈছিলোঁ কেনেকুৱা হৈছে বহুত টেষ্টি পকটেঙই বাই যিহেতু আমাৰ আলি আই লৃগাং আছে 19 ফেব্ৰুৱাৰীত আৰু 20 ফেব্ৰুৱাৰীৰ পৰা মানে বাৰ ল'ৰা আৰু ছোৱালীজনী এক্সাম আছে সেইকাৰণে আহিব নোৱাৰিম বুলি প্ৰি আলি আই লৃগাং চেলিব্ৰেট কৰিবলৈ আহিছে মানে আজি বাহঁত বাহিৰতে আছে জুই ফুৰাই আছে আৰু মই বেটিক কিবা এটা দিবলৈ আহিলোঁ তাইক খুৱাই ল'লোঁ মানে তাই 4টা বজাতে হোৱা তাৰপিছত অথনি 7:30 মানত সাৰ পাইছে তাইক খুৱাই ল'লোঁ তাৰপিছত এতিয়া আকৌ বাহিৰত যাম বাহঁতে পূৰা ডান্স কৰি আছে গান লগাই মই দেখাম বাৰু দেই আৰু এফালে বা আৰু ভিনদেউ দেখিছেনে পুৰা নাচি আছে দুটাই
ময়ো এতিয়া লাগি গৈছোঁ, মানে বায়ে ইমান জোৰ কৰিলে যে মই ৰ'ব নোৱাৰিলোঁ, সেইকাৰণে মই অকণমান নাচি দিলোঁ। আৰু এইজনী হৈছে মাজুবা, মানে এখেতৰ মাজুবা, আৰু এইজনী হৈছে মাজু পেহীৰ ছোৱালী, আৰু এইজনীও হৈছে মাজু পেহীৰ সৰু ছোৱালী। আৰু লগতে আহিছিলে বাৰ লগৰ যে সেইজনী হৈছে বাৰ লগত আহিছিলে। আৰু এয়া হৈছে বাৰ ল'ৰা আৰু সেইজনী বাৰ ছোৱালীজনী। এতিয়া বাহঁতক ভাত খাবলৈ দি লৈছোঁ, যিহেতু বহুত দূৰ যাব লাগিব, এতিয়া বহু ৰাতিও হৈ গ'ল, 12টাই বাজি গ'ল, সেইকাৰণে ভাত দি লৈছোঁ প্ৰথমতে বাহঁতক খাবলৈ, আৰু বাহঁতে যোৱাৰ পাছতহে আমি খাম। বাই বাই, আকৌ আহিবা দেই, এতিয়া একেবাৰে বিহুতহে লগ পাম ন। ভাল লাগিল বহুত, বহুত দিনৰ পাছত লগ পালোঁ ন। Thank you for the pokpingoy. ৱেলকাম। মাকব যাব দেই, মাকব বাই বাই। Bye bye. বাই 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 বাই। আহিবা দেই আকৌ। The next day. হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কালি বহুত বেছি ভাগৰ লাগি থাকিলে, সেইকাৰণে ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ, মানে ভিডিঅ' কৰা নহ'ল। আৰু বাহঁতে ইয়াৰ পৰা ওলাই যাওঁতে 12:30 বাজিছিলে, আৰু মই ভাত পানী খোৱা মানেতো 1টাই বাজিলে, আৰু 1:20 হৈছিলে। আৰু তাৰপিছত বেটিও হোৱা নাছিলে, যিহেতু গধূলি সময়ত বেটিয়ে শুই থাকিলে ন। তাৰপিছতে 7টা বজাত সাৰ পাই একেবাৰে ৰাতি 2:20 শুইছে। তাৰপিছত ময়ো তেতিয়ালৈকে সাৰ পাই আছোঁ, সেইকাৰণে মই যদি টোপনি ক্ষতি কৰোঁ, মানে দেৰিকৈ যদি খোৱা হয়, একদম মাথা বিষায় আৰু গা চাবোৰ পূৰা বিষায় এইবোৰ। সেইকাৰণে ধুনীয়া গাখীৰ চাহ একাপ বনাই লৈছোঁ, আদা দালচেনি লং ইলাচি দি মেলি। আৰু এয়া চকু পূৰা ফুলি গৈছে, দেৰিকৈ শুলে মোৰ চকুটো পূৰা ফুলি যায় এনেকৈ, এইবোৰ দেখিছে চাগে। এতিয়া চাহ একাপ খাই লওঁ, আৰু তাৰপিছতে ভাত পানী বনোৱাত লাগি যাম। আৰু এয়া এফালে কেক লৈছোঁ, মানে কেইদিনমান আগত ভিনদেউ আৰু বাৰ এনিভাৰ্চাৰী আছিলে, সেইকাৰণে কেক আনি দিছিলে আমালৈ। আৰু এইফালে লৈছোঁ গাখীৰ চাহ, আৰু মই চাহৰ লগত বেছিকৈ বিস্কুট বা একো নাখাওঁ, সেইকাৰণে অকলে কেকটোৱে লৈছোঁ আৰু খাই লওঁ। আৰু ৰাতিপুৱা এয়া আমাৰ এফালে হাই কৈ দিয়া, গুড মৰ্ণিং কৈ দিয়া। গুড মৰ্ণিং। এফালে চুন আহিলে, বাৰ ছোৱালীজনী আজি চানডে যে সেইকাৰণে আহিছে দেই। হেৰিনা আহিছিলে, বেছি মানে হেঁপাহ পলাই থাকিব নোৱাৰিলে, আজি চানডে বুলি আহিছে ৰাতিপুৱা ন। কালিও নাহিলে, কালি বাহঁত আহিছিলে, চাইনা বা নাহিলা তুমি ন। কেলে নাহিলা? কি এনে কেলে নাহিলা আকৌ? কালি যে কালি আমি পুৰা ডান্স কৰিলোঁ নহয়, তুমি মিছ কৰিলা। আৰু সেইফালে বেটি শুই আছে, তাই উঠাই নাই, আৰু তাই শুই নুঠাৰ আগতে মই কামখিনি কৰি মেলি আজৰি হ'ব লাগিব। মানে তাই শুই উঠিলে পূৰা আমনি কৰি মোক বিচাৰি থাকে। আৰু প্ৰথমতে ঝাৰু দি ল'লোঁ, তাৰপিছতে মেচিনত কাপোৰ আছিলে, কাপোৰ কেইটামান মেচিনত দি লৈছোঁ, আৰু তাৰপিছত ঘৰ মুচি ল'ম এতিয়া। এতিয়া কাম বন কৰি মেলি আজৰি হ'লোঁ, আৰু ঘৰ মুচি ল'লোঁ, তাৰপিছত গা পা ধুলোঁ, আৰু এতিয়া ভাত খাব লাগিব। আৰু বহুত দেৰিয়ে হ'ল আজি, এতিয়া 1টা বাজিছে, এতিয়া খাম ভাত। যিহেতু ৰাতিপুৱা মই গাখীৰ চাহ অলপ খাইছিলোঁ, সেইকাৰণে ভোক লগা নাছিলে। কাম বনবোৰ গোটেই আজৰি কৰি মেলি ভাত খাম বুলি আছিলোঁ। তাৰপিছত বেটিকো গা ধুৱাই ল'লোঁ, আৰু এতিয়া বেটিকো কিবা এটা খুৱাই ল'ম, আমিও খাম। আৰু এফালে ভাত বাঢ়ি ল'লোঁ, এফালে কালিৰ বনোৱা পিটাং উইং আছিলে, মানে পকটিং উইং, আৰু এফালে চিকেন অলপ, আৰু এফালে বেটিৰ কাৰণে খিচিৰি বনাই লৈছোঁ, আৰু লগতে লৈছোঁ মাটি দালি। ভাত পানী খাই মেলি আজৰি হ'লোঁ, বেটিকো খোৱালোঁ, আমি চবেই খালোঁ ন, চুনচুনো খালে। এতিয়া ৰ'দত বহি বহি আমি খাম বগৰী। এয়া কালি যে বায়ে আনি দিছিলে, সেইখিনি ৰ'দত বহি খাম, পকিলে গোটেইখিনি। বগৰীটো লৈছোঁ হাতত, ঘৰত যাবলৈ হ'লে আৰু কাম কৰোঁতে কৰোঁতে আজৰি নাপাওঁ ৰাতিপুৱা সময়ত। এতিয়া এইখিনিতে খাই দিম ন। খুন্দুনা নাই, এনেকৈ খাম আৰু। খুন্দিবা নেকি? নুখুন্দাকৈ খাম আৰু। কুকুৰা খেদাব গ'লেই, এয়া নুনু কক পলি কুকুৰা খেদাই, কুকুৰা দেখিলে পূৰা কুকুৰা খেদাই দিয়ে। তো আহ খাই ল। টেষ্টি জলকীয়াটো সেনেই লৈ লৈছোঁ, মই একদম খাব নোৱাৰোঁ জলকীয়া।
মজা এইটো অলপ পানী পানী টাইপটো হয় এটা একদম শুকানকৈ থাকে যে সেইটো খালে ডিঙিত লাগি ধৰে কিন্তু এইটো পানী পানী টাইপ খাবলৈ বহুত মজা কেনেকুৱা আছে খাবলৈ বহুত টেষ্টি মোতকৈ জলকীয়া বেছি চুন চুনে খাব পাৰে খাব নোৱাৰোঁ এতিয়া যে প্লেটত আনিছিলোঁ যে খাই মানে হেঁপাহ নপলালে আকৌ চুন চুনক আনিব দিছোঁ ঘৰত গৈ পালা নাই আচলতে যা কিমান আছে চা ইমান দাঁত টেঙাই গৈছে পূৰা তথাপিও আৰু খাম মানে ইমানেই ভাল লাগিছে বগৰীটো একদম মজা মানে এনেকুৱা বগৰী খাই পোৱা নাই নেকি খাই পাইছানে তুমি ইমান টেষ্টি বগৰী খাইছোঁ মই নাখাওঁ বাৰীত একবাৰ পাইছোঁ তো আচলতে মই মানে টেঙা বস্তুবোৰ ইমান নাখাওঁৱেই বগৰীটো ভাল লাগিছে কাৰণে খাইছোঁ টেঙা মিঠা দুটা মিক্স আছে মানে বহুত মজা খাবলৈ কালি বাহঁত অহাৰ কাৰণে ইমানেই বেছি ভাল লাগিল মানে আমি যোৱা বছৰ আলি আই লৃগাঙতে ধুনীয়াকৈ এনেকৈ লগ হৈছিলোঁ একেলগ হৈছিলোঁ নাচিছিলোঁ ফূৰ্তি কৰিছিলোঁ প্ৰায় কালি এবছৰ পাছত লগ পাইছোঁ আৰু আমি ধুনীয়াকৈ সময়ো মিলি গ'ল কালি আৰু বাহঁতৰ মানে যিহেতু আলি আই লৃগাঙত এবাৰ আহিব নোৱাৰিব ছোৱালীজনী আৰু ল'ৰাটোৰ এক্সাম আছে সেইকাৰণে কালিয়ে ধুনীয়াকৈ আহি মেলি আমি নাচিলোঁ ফূৰ্তি কৰিলোঁ আৰু আলি আই লৃগাং মানে প্ৰি আলি আই লৃগাং চেলিব্ৰেট কৰিলোঁ আৰু আজিৰ ভিডিঅ'টো চাগে ইমানতে এণ্ড কৰিব লাগিব লগ পাই আছোঁ নেক্সট ভিডিঅ'ত আজিলৈ আহোঁ বাই